অসমখনক আমি টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে আমি ইতিমধ্যে লাহে লাহে লৈ যাব বিচাৰিছোঁ। বিহুক আমি প্ৰমোট কৰিছোঁ। আমাৰ গড় হত্যা ৰোধ হৈছে। মাননীয় প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহি এনিশা কটাই তেওঁ চেলফি মাৰি গোটেই পৃথিৱীক অসমৰ ঐতিহ্যপূৰ্ণ এই স্থানৰ বিষয়ে অৱগত কৰিলে। গতিকে এইসমূহ চাবৰ কাৰণে কোনোবা আহিব পাৰে। আৰু যিহেতু এতিয়া ইলেকশ্যন চলি আছে, ৰাজনৈতিক দলৰ নেতাসকলতো আহিবই। তেওঁৰ উদ্দেশ্য এইবিলাক নহয়, তেওঁৰ উদ্দেশ্য অসমৰ বিহু সময়ত বিহুখন চাব পৰা যায় নেকি, সেইকাৰণেহে আহিছে। আৰু কেনেবাকৈ কাজিৰঙাতো এৰাতিমান কটাব পৰা যায় নেকি, এই কথা বতৰাবিলাকৰ কাৰণেহে তেওঁ আহিছে। তেওঁ ইয়াতে কিবা ইলেকশ্যনত উঠিছে সেইলৈ একো চিন্তাৰ তেওঁৰ বিষয় নহয়। আৰু যিবিলাক মানুহ উঠিছে তেওঁলোকেতো গধূলি মই শুনিছোঁ বোলে মদৰ বটল বিলাই আছে। গতিকে মদৰ বটল যদি এতিয়াও যিটো সময়ত ষ্টাৰ্ট আপ ইণ্ডিয়া চলি আছে, মোদী ডাঙৰীয়াই স্কিল ইণ্ডিয়াৰ কথা কৈছে, আমি আপোনাৰ ছেমি কণ্ডাক্টৰ আনিছোঁ, নিউ জেনেৰেশ্যনে টেকন'লজিৰ মাধ্যমেৰে আগুৱাই গৈছে, আপোনাৰ চন্দ্ৰযান-3 পঠিয়াইছোঁ, আমাৰ সমাজখনৰ ল'ৰা ছোৱালীবিলাক সেই গতিকে আমি নিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে ইণ্ডাষ্ট্ৰি পলিচি আমি এমেণ্ড কৰিছোঁ, তাৰ কাৰণে ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। এতিয়াও দেখিছোঁ ইয়াতে উঠা আপৰ মানুহজনে 2000 টকা গধূলি মদ বিলাই আছে। গতিকে তেওঁলোকে নিউ জেনেৰেশ্যনক কোন পথেৰে নিব বিচাৰিছে আপোনালোকে জানেই। আৰু যিজন আহিছে তেওঁ বোলে এইটো ব্যৱস্থাৰ লগত খুব ভালেই। আৰু তেওঁলোকৰ যিজন নেতা, সেই নেতাজনটো হুৰা কেলেংকাৰীত সোমাই আছে। গতিকে আপ মানে হুৰা, কথাটো এতিয়াহে মই বুজি পাইছোঁ। এইফালে হুৰা, আমাৰ এইফালেও গধূলি 2000 টকা দিয়ে বোলে বাগানবিলাকত। যিটো কাম কংগ্ৰেছে আগতে কৰিছিলে, কংগ্ৰেছে কৈছিলে যে হাতে ভোট্টা নাই দিলে কি ৰকম হবে, হামদে আদমিকে ভোট্টা নাই দিলে কি ৰকম হবে, আৰু গধূলি আমাৰ 20 টকা চুলাই খুৱাই দিয়ে। আৰু কাৰণ হামদে আদমি বুলি ক'লেতো আমাৰ পৱন সিং ঘাটকতো আমি বহুতবাৰ ভোট দিলোঁ, এটুৱা মুণ্ডা ডাঙৰীয়াক বহুতবাৰ ভোট দিলোঁ। আমি যাতে বিহু 7 দিনৰ ভিতৰতে আয়োজন কৰি শেষ কৰিব লাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিসমূহ বিহু উদযাপন সমিতি আছে তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা একোটা আৰ্থিক সাহাৰ্য আমি দিয়াৰ পৰম্পৰা আৰম্ভ কৰিছিলোঁ। কিন্তু কিছু তেনেকুৱা ধৰণৰ কথাও নোহোৱা নহয়। উজনি অসমত বহু জনগোষ্ঠী আছে যিবিলাকে আজি উৰুকাটো পালন নকৰে। হয়তো কোনোবা দেউৰী জনগোষ্ঠীসকলে বুধবাৰৰ পৰা আৰম্ভ হ'ব তেখেতসকলৰ বিহু। ঠিক ধৰণে মৰাণ জনগোষ্ঠী তেনেকুৱা ধৰণৰ অলপ দেৰিকৈ আৰম্ভ হয়। মটক জনগোষ্ঠীসকলেও তেনেকুৱা ধৰণে আৰম্ভ কৰে। গতিকে বিহুটো সকলোৱে একেটা সময়ত নোহোৱাৰ কাৰণে আয়োজনটোও অলপ দেৰি পৰি যায়। কিন্তু জেঠত আয়োজন হোৱাটো কোনো যুক্তিসন্মত কথা নহয়, কাৰণ বহাগ মানে নতুন, আৰু বহাগ আমাৰ কৃষিভিত্তিক এটা উৎসৱ। আৰু সেইকাৰণে নতুন বৰষুণ যেতিয়া ধৰাৰ বুকুত পৰে, মাটি যেতিয়া জীপাল হয়, তেতিয়া কৃষকৰ মন প্ৰাণ নধৰা হয়। আৰু সেই উলাহতে হয়তো কোনোবাই উকি এটা মাৰিছিল, দৌৰি গৈ পথাৰৰ মাছ পাইছিল, আৰু দৌৰি পথাৰৰ মাছ পাওঁতে হয়তো চেনেহীজনীকো মাতি দিছিল। মাতি দিওঁতে এই জীপাল সুন্দৰ প্ৰকৃতিখন দেখি হয়তো আনন্দত এটা মাত জুৰিছিল। হয়তো পৰৱৰ্তী কালত গছৰ তলত মৰা সেই বিহু হিচাপে পৰিগণিত হৈছিল, মঞ্চলৈ আহিল। এইবিলাক চব ঠিক আছে, বাট জেঠ মাহত বিহুটোতো কেতিয়াও কাম্য নহয়। কাৰণ ৱৰ্ক কালচাৰটো কেৱল মাত্ৰ গীত মাত্ৰতে নাথাকে, ৱৰ্কতো কালচাৰ থাকে। গতিকে সংস্কৃতিটো নৃত্য গীতৰ মাজত আছে, কিন্তু কৰ্মৰ মাজতো আছে। গতিকে কৰ্মৰ পথাৰত আমাৰ নৱপ্ৰজন্ম আগুৱাই যাব লাগে। ঠিক আছে, আমি এটা সময় বিহুৰ আনন্দ ল'ম, কিন্তু মই ভাবোঁ যে কৰ্মৰ আনন্দইহে আমাৰ জীৱনটো বেছি পৰিপূৰ্ণ কৰিব।